মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তেওঁৰ আছে অগাধ বিশ্বাস। এতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী হৈছিলে, সেইটো সময়ৰ পৰা যিটো তৎপৰতা দেখিলোঁ বা বৰ্তমান সময়ত এইটো সময়ত যদি মোৰ এইটোকে চলহেঁতেন, হয়তো মই আজি দৌৰিব নোৱাৰিলেও মই অন্ততঃ ধৰক মানে থিয় হ'ব মোৰ এটা সক্ষমতা মোৰ হ'লহেঁতেন। এইখিনি মোৰ কিন্তু দৃঢ় বিশ্বাস দেই। মুখ্যমন্ত্ৰীলৈ আহ্বান, মোক অকণমান সহায় কৰক। এইক্ষেত্ৰত যদি কিবা মোক অলপ যদি ফাইনেন্সিয়েল কিবা এটা যদি অলপমান হেল্প কৰে, তেতিয়া মই ধৰক মোৰ চিকিৎসাখিনি মই নিয়মীয়াকৈ কৰি যাব পাৰিম। সেইটোকে মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান থাকিল। হয়, আজি দেখুৱাম জীৱন যুঁজত হাৰ নমনা এজন যুৱকৰ বেদনাৰ জীয়া কাহিনী। সুদীৰ্ঘ ২৪ বছৰে ঘৰৰ এটি সৰু কোঠাৰ বিচনাখনতেই জীৱনৰ দিন ৰাতি পাৰ কৰিছে কলিয়াবৰৰ বৰভগীয়াৰ নামগাঁৱৰ নৱজ্যোতি বৰাই। বিগত ২৪টা বসন্ত নৱজ্যোতিয়ে দেখা নাই সুনীল আকাশ, সাতোৰঙী ৰামধেনু কিম্বা মেঘাচ্ছন্ন গগন। কিন্তু অদম্য মনোবলৰ অধিকাৰী নৱজ্যোতিয়ে বিচনাতেই অব্যাহত ৰাখিছে সৃষ্টিশীল কৰ্মৰাজি। নিৰৱচ্ছিন্নভাৱে চৰ্চা কৰিছে সাহিত্য, শোৱাপাতিতে লিখি উলিয়াইছে কাব্য গ্ৰন্থ, খ্যাতি লাভ কৰিছে নাট্যকাৰ হিচাপেও। মেগাজিনবিলাকত লিখা মেলা কৰোঁ, কিছুমান স্মৃতি গ্ৰন্থৰ পৰা আহ্বান আহে লিখিবৰ কাৰণে, এইবিলাক লিখা মেলা কৰোঁ। তাৰোপৰি আপোনাৰ মই কবিতা পুথি এখন যোৱা 12 চনত মই প্ৰকাশ কৰিছোঁ। সেইখনৰ পিছত মই গল্প কবিতাবিলাক লিখি আছোঁ, কিন্তু প্ৰকাশৰ পথটো পোৱা নাইকিয়া বৰ্তমান বিচাৰি। আৰু নাটক দুখনমান তেনেকৈ আছে আৰু একাংকিকা নাটক, সেইখিনিয়ে। অভিনয়ৰ জৰিয়তে আনক হুহুৱাই ভাল পোৱা নৱজ্যোতি আজি সজ্জাগত। 1999 চনত সংঘটিত হোৱা এটা দুৰ্ঘটনাই কাল অমানিশা নমাই আনিলে নৱজ্যোতিৰ জীৱনলৈ। দুৰ্ঘটনাৰ ফলতেই শৰীৰৰ নিম্নাংশ অচল হৈ পৰিল। ভগ্নীক বিয়া দিয়াৰ পিছত এতিয়া বৃদ্ধা মাতৃয়ে সকলো আলপৈচান ধৰে নৱজ্যোতিক। নিজৰ সৰু সুৰা কাম নিজেই কৰি লয় নৱজ্যোতিয়ে। চকুলো টুকি টুকি বৃদ্ধা মাতৃয়ে ক'লে, মই নমৰালৈকে তাক চোৱা চিতা কৰিবই লাগিব। মোৰ জীৱনটো থাকে মই তাক চাব লাগিব, আৰু কোনে চাবনো, হয়নে নহয় বাৰু? এতিয়া মই এটা ক'ব লাগিব, চাবই লাগিব। যেনিবা ছোৱালীজনী এইটো সিহঁতে বিয়া দিলোঁ বুলিহে, এতিয়া পাছত থকা হ'লেতো দিব নোৱাৰোঁ। স্থানীয় বন্ধুবৰ্গৰ সহায়ত ঘৰৰ কোঠাটোতে নৱজ্যোতিয়ে গঢ়ি তুলিছে উজ্জীৱন নামৰ সৰু ব্যৱসায়িক প্ৰতিষ্ঠান, য'ত আছে ফটোকপি, প্ৰিণ্ট আদি কৰাৰ সুবিধা আৰু শিক্ষাৰ্থীৰ প্ৰয়োজনীয় সামগ্ৰী। আত্মীয় আৰু স্থানীয় লোকৰ সহায়ত এতিয়াও চলি আছে নৱজ্যোতিৰ চিকিৎসা। কিন্তু সুস্থ হৈ উঠিবলৈ সেয়া পৰ্যাপ্ত নহয়। সেয়েহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নৱজ্যোতিৰ আহ্বান, মোৰ চিকিৎসাৰ লগতে জীয়াই থকাৰ ক্ষেত্ৰত আৰ্থিকভাৱে অকণমান সহায় কৰক। আপোনাৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে। এতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী হৈছিলে, সেইটো সময়ৰ পৰা যিটো তৎপৰতা দেখিলোঁ বা বৰ্তমান সময়ত এইটো সময়ত যদি মোৰ এইটোকে চলহেঁতেন, হয়তো মই আজি দৌৰিব নোৱাৰিলেও মই অন্ততঃ ধৰক থিয় হ'ব মোৰ এটা সক্ষমতা মোৰ হ'লহেঁতেন। এইখিনি মোৰ কিন্তু দৃঢ় বিশ্বাস দেই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খোজোঁ, মোৰ মোৰ বৰ্তমান চিকিৎসা অব্যাহত আছে। এইখিনি ক্ষেত্ৰত মোৰ যিখিনি বস্তু মই বৰ্তমান পাই আছোঁ, মোৰ চিকিৎসাৰ ক্ষেত্ৰত পৰ্যাপ্ত নহয়। সেইখিনি ক্ষেত্ৰত মোক এতিয়া ৰাইজে ধৰি লওক সহায় কৰে, মোৰ আত্মীয় কুটুম্ববিলাকেও তেনেকৈ ধৰি লওক সহায় কৰে, কিন্তু সদায় তেওঁলোকৰ ওচৰত মোৰ হাত পাতিবলৈ অলপ অসুবিধা পাওঁ। এই ক্ষেত্ৰত যদি কিবা মোক অলপ যদি ফাইনেন্সিয়েল কিবা এটা যদি অলপমান হেল্প কৰে, তেতিয়া মই ধৰক মোৰ চিকিৎসাখিনি মই নিয়মীয়াকৈ কৰি যাব পাৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অকণমান সুদৃষ্টিয়ে নৱজ্যোতি আৰু বৃদ্ধা মাতৃক নৱজীৱন প্ৰদান কৰিব। প্ৰতিটো প্ৰজন্মৰ আদৰ্শ নৱজ্যোতি বৰা সোনকালে সুস্থ হওক, ভগৱানৰ ওচৰত আমিও জনালোঁ প্ৰাৰ্থনা। কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা, নিউজ লাইভ।